हेलो दोस्तों, वेलकम टू माय चैनल। मैं हूँ यारानंद। আপোনালোকে চাই আছে ইয়াৰানন্দ চেনেল। আশা কৰোঁ মোৰ ইউটিউব ফেমিলি চবে ভালে আছে আৰু ভালে থাকক। আজি ভিডিঅ' বনালোঁ এটা টপিকছ লৈ যে আপোনালোকে পেট্ৰল পাম্পৰ পৰা তেল লয় আৰু গাড়ী ইউজ কৰে। তো আজিকালিতো চবৰে ওচৰত গাড়ী আছে, ফ'ৰ হুইলাৰ, বাইক, টু হুইলাৰ চবেই আছে। আপোনালোকে পেট্ৰল পাম্পৰ পৰা তেল সোমাই, ভাল কথা। তেল ভৰাবতো লাগিবই, গাড়ী চলালে তেলটো ভৰাব লাগিব, কিন্তু সাৱধান হ'ব আৰু ভৰাওঁতে নিজে অলপ স্মাৰ্টনেছ দেখুৱালেই আপুনি মানে সিহঁতৰ ঠগ বাজিৰ পৰা আপুনি বাচিব। কাৰণ সিহঁতে যিকোনো পেট্ৰল পাম্পে নহওক, সিহঁতে ঠগবাজি কৰে আৰু কৰি আহিছে আৰু কৰি থাকিবই। কিন্তু আমি যদি অলপ স্মাৰ্ট হৈ যাওঁ, তেনেহ'লে আমি সেইটো ঠগৰ পৰা বাচিব পাৰোঁ। যদি ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে লাষ্টলৈকে চাওক, আৰু চেনেলত নতুন আহিছে যদি লাইক ছাবস্ক্ৰাইব কৰক। বলক ষ্টাৰ্ট কৰোঁ। মেইন কথাটো হ'ল আপোনাৰ চবেই, আমি বুলি নহয়, চবেই, ময়ো নিজে চবেই মানে কি কৰোঁ, তেল সোমোৱাওঁ কিমান 500 টকা, 1000 টকা, বাইকত হ'লে 200 টকা, 100 টকা, এনেকুৱা আমি ৰাউণ্ড ফিগাৰত সোমাওঁ। সেইটো মানে সেইটো লৈ সিহঁতে পেট্ৰল পাম্পবিলাকে জানে সিহঁতে যে মানুহবিলাকে আজিকালি 1500 টকা, 1000 টকা, 500 টকা, 200 টকা, 100 টকা লৈকে তেল সোমোৱায়। সেইটো কাৰণে সিহঁতে প্ৰিচেট কৰি থৈ দিয়ে। সেই ডিজিটেল, আজিকালি চব ডিজিটেল হয়। ডিজিটেলত সিহঁতে 100 টকা, 500 টকা, 1000 টকা মানে গ্ৰাউণ্ড ফিগাৰত সিহঁতে ফিক্স কৰি থৈ দিয়ে। মানে এইটো ইমান টকাত ইমানখিনি তেল যাব বুলি ফিক্স কৰি থৈ দিয়ে। যেতিয়া আপুনি 1000 টকাৰ তেল ভৰাব খোজে, সিহঁতে আপোনাক হাজাৰ লিখি দিয়ে, লিখি কেনে আপোনাক তেল ভৰাই দিয়ে। এইটো সিহঁতে ফিক্স কৰি থৈ দিয়ে, কাৰণ 1000 টকাত ইমান লিটাৰে তেল যাব। আৰু সেইটো কাৰণে সদায় তেল ভৰাৰ সময়ত আপোনালোকে 1010 টকা, 1015 টকা, 510 টকা বা 15 টকা, 550 টকা বা 555 টকা, 110 টকা, 115 টকা, এনেকুৱা ডিজিটত তেল সোমাব, তেল ভৰাব চেষ্টা কৰিব। তেতিয়া চাব আপোনাৰ গাড়ীৰ মাইলেজটো ভাল দিব। আৰু আপুনি ভাবিব যে না, তেলটো মাইলেজটো ভাল দিছে। একচুৱেলি মাইলেজটো ভাল দিয়া নাই, তেল বেছি সোমাইছে। সেইটো কাৰণে মাইলেজটো আপোনালোকক লাগিব যে মাইলেজটো ভাল দি আছে। কাৰণ এইটো মই নিজে প্ৰুভ কৰি চাইছোঁ। আৰু ময়ো বহুত ভিডিঅ' চাইছিলোঁ ইউটিউবতো চাইছিলোঁ, ফেচবুকতো চাইছিলোঁ যে এনেকুৱা মানে ফ্ৰড হৈ থাকে বুলি। তাৰপিছত ময়ো মানে সেনেকুৱা ছিষ্টেম কৰিলোঁ। 1015, 1010, 500 টকা ভৰালে 510 টকা বা 515 টকা এনেকুৱা মই ভৰাব ষ্টাৰ্ট কৰিলোঁ। তেতিয়া ময়ো নিজে অনুভৱ কৰিছোঁ যে গাড়ীৰ মাইলেজটো বাঢ়িছে। একচুৱেলি মাইলেজ বাঢ়া নাই, আপোনাৰ তেল যিমান সোমায়, তেলটো কোৱান্টিটিটো বাঢ়িছে। সেইটো কাৰণে মাইলেজটো আপোনাৰ বেছি যেন লাগিছে, সেইটোৱে। আৰু বহুত আছে, যেনেকুৱা আপোনাৰ আজিকালি ফ'ৰ হুইলাৰতো বাহিৰত ওলাব নালাগে, ভিতৰৰ পৰাই ডিজেল বা পেট্ৰলৰ টেংকিৰ ঢাকনিটো খুলি যায়। সেইটো সুবিধা লৈও বহুতে আপোনাক ফ্ৰড উল্লু বনাব পাৰে। কেনেকুৱা যে আপুনিতো কৈ দিয়া ঢাকনটো খুলি দিয়ে আৰু বাহিৰত নোলায়। সিহঁতে কেতিয়াবা চান্স লৈ মিটাৰটো জিৰ' নকৰাকৈ মানে তেল সোমাই দিব। আপুনিতো নাচায়, বাহিৰত ওলাই নাযায়। আৰু কেতিয়াবা সিহঁতে কি কৰে, আৰু পাইপৰ হেৰিটো যিটো ছুইচটো আছে, সেইটো মানে তেল শেষ হোৱাৰ লগে লগে তুৰন্ত উঠাই লৈ যায়। সেইটো টাইমত পাইপৰ ভিতৰতো কিছু এমাউণ্ট তেল ৰৈ যায়। সেইটো তেল আপোনাৰ টেংকিত, কিন্তু আপোনাৰ মিটাৰতো আহিছে তেল, কিন্তু আপোনাৰ টেংকিত যোৱা নাই তেলটো। সেইটো কাৰণে সদায় অলপ গাড়ীৰ পৰা ওলাই তাৰপিছত তেল সোমোৱাওক। যিমান অট'মেটিক নহওক কিয়, ভিতৰৰ পৰা খুলি দিয়ক ঠিকে, কিন্তু বাহিৰত ওলাই চাই সন্মুখত সোমোৱাৰ পিছতহে আপুনি টকা দিয়ক, চাই লওক। তাৰপিছতহে আপুনি ফ্ৰডৰ পৰা বাচিব পাৰে, ৰক্ষা পাব পাৰে। কাৰণ মই নিজে অনুভৱ কৰা, মই নিজে সেইটো অনুভৱ কৰিছোঁ যে হয় এনেকুৱা। মই নিজে পিছলৈ মই নিজে কি কয়, নিজে গাড়ীৰ পৰা নমি কেনে নিজে তেল সোমোৱা, আৰু তাৰপিছত 1050, 1010, 15 মানে এনেকুৱা ডিজিটত দিব লাগে যে ৰাউণ্ড ফিগাৰত নহয়।
মই নিজে অনুভৱ কৰা, মই নিজে মানে চেক কৰি চাইছোঁ নিজেই। সেইটো হিচাপত এতিয়া ময়ো ভৰাওঁ আৰু এতিয়া গাড়ী মাইলেজো ভাল দিয়ে। একচুৱেলি মাইলেজ নহয়, তেলটো ইমানটো বেছি যায়, এইটো কাৰণে মাইলেজ বেছি যেন লাগে। যিয়ে নহওক, সেইটো কাৰণে মই ভাবিছোঁ যে আমাৰ ইউটিউব ফেমিলিকো অলপ জনাই দিওঁ এইটোৰ বিষয়ত। যি নহওক, চেনেলত নতুন আহিছে যদি লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো ভাল লাগিলেতো লাইক কৰক, নালাগিলেও মানে কমেণ্টছ কৰিব পাৰে, গালি দিব পাৰে যে বেয়া লাগিছে বুলি, প্ৰব্লেম নাই, কমেণ্ট চবৰ কাৰণে খোলা আছে। যিয়ে নহওক, আজিৰ কাৰণে বাই, থেংক ইউ।